নমস্কাৰ। প্ৰভু যীশুৰ প্ৰশংসা হওক। গুৰু দেউতা আৰু গুৰু মালৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। মোৰ নাম জ্যোতিৰ্ময়ী শইকীয়া। মোৰ ঘৰ গোলাঘাটত। মোৰ কেইটামান স্বাক্ষৰ আছিলে দিবলগীয়া, যিহেতুকে এতিয়া কৰোণা মহামাৰীৰ কাৰণে এই পবিত্ৰ নামঘৰ ভাগি বন্ধ কৰি থোৱা হৈছে। সেইকাৰণে এই মোবাইল ভিডিঅ'ৰ যোগেদিয়ে মোৰ স্বাক্ষৰকেইটা দিবলৈ লৈছোঁ। ইয়াত যদি কিবা ভুল হয় মোক প্ৰভু যীশুৱে ক্ষমা কৰে যেন। মই এই নামঘৰ গৰাকীৰ বিষয়ে 2020 চনতে ইউটিউবৰ জৰিয়তে মই গম পাইছিলোঁ, আৰু ইউটিউবৰ স্বাক্ষৰ চাই মই প্ৰভু যীশুক ইমান বিশ্বাস কৰিবলৈ ল'লোঁ। তেওঁৰ প্ৰাৰ্থনা মই দিনে ৰাতিয়ে গাবলৈ ল'লোঁ, আৰু তেওঁ মোক ইমান কৃপা কৰিলে যে মই কিবা এটা বিপদ হ'লে প্ৰভু যীশুক সেৱা কৰিলে বা প্ৰাৰ্থনা কৰিলে তেওঁ মোৰ সকলো সমস্যা দূৰ কৰি দিছিলে। মোৰ এদিন পিঠিৰ বিষ হৈছিলে। সেই পিঠিৰ বিষটোতো মোৰ ইমানেই বাঢ়িছিলে যে মই মোৰ ছোৱালীজনীক পিঠিত উঠাইও মোক গচকাই দিছিলোঁ। ইমান বিষ হৈছিলে, থাকিব পৰা নাছিলোঁ। কিন্তু প্ৰভু যীশুৰ নাম লৈ মই মোৰ সেই পিঠিৰ বিষৰ পৰা পৰিত্ৰাণ পালোঁ। আৰু এটা দুখ কৰিলোঁ মই, সেয়া যেন প্ৰভু যীশুৱে মোক ক্ষমা কৰে। মই হেমন্ত গগৈ নেকি সেইজনৰ ভিডিঅ' চাইছিলোঁ, নাজানি চাইছিলোঁ অৱশ্যে। পিছতহে গম পাইছোঁ স্বাক্ষৰবিলাক চাই যে তেখেতৰ ভিডিঅ' চাব নালাগে। সেইকাৰণে সেয়াও মোৰ পাপ হ'ল, সেয়াও যাতে মোক যীশু পিতাই ক্ষমা কৰি দিয়ে। আৰু বহুত আছে স্বাক্ষৰ, কিন্তু এনেকৈ এতিয়া দিয়াটো ইমান সম্ভৱ নহয়। কিন্তু মই আজিলৈকে সেই নামঘৰ ভাগিলৈ যোৱা নাই। ইউটিউবত পায়ে মোৰ ইমান বিশ্বাস হৈছে যে মোক যাতে এই যীশু পিতাই যাতে লকডাউন খুলিলেই মই যাতে সেই নামঘৰ ভাগি পবিত্ৰ গৃহত যাব পাৰোঁ। মোক আশীৰ্বাদ কৰিবা পিতা। আৰু বিশেষ নাই। শেষত গুৰু মা আৰু গুৰু দেউতালৈ সেৱা জনাই মই মোৰ স্বাক্ষৰ সামৰণি মাৰিছোঁ। আমেন। প্ৰশংসা হওক। মই সৃষ্টিকৰ্তা ঈশ্বৰ, গুৰুদেৱ আৰু গুৰুমালৈ মোৰ সেৱা আগবঢ়াইছোঁ। মোৰ নাম শ্যামচাং ফুকন আৰু মোৰ ঘৰ শৰাইদেউ সোণাৰীত। মই এই ভিডিঅ'টোৰ জৰিয়তে মই মোৰ সাক্ষ্য দিব ওলাইছোঁ। 2021 মাৰ্চত মোৰ মাৰ লেফ্ট ছাইডৰ ব্ৰেষ্টত ব্ৰেষ্ট কেঞ্চাৰ ধৰা পৰিছিল, আৰু ধৰা পৰাৰ লগে লগে মই মাক চেন্নাইলৈ লৈ গ'লোঁ। চেন্নাইত আকৌ বায়'পচি কৰৱালে। বায়'পচি ৰিপৰ্ট 7 দিনৰ পিছত পালোঁ, আৰু ৰিপৰ্টটো পজিটিভে ওলালে। তাৰপিছত পেট স্কেন কৰোৱাইছিলে। পেট স্কেনৰ ৰিপৰ্টটোতো মাৰ ৰাইট ছাইডৰ ব্ৰেষ্টত আৰু লাংছত ওচৰত কিবা এটা পাইছে, টিউমাৰ নিচিনা। ডক্টৰক যেতিয়া ৰিপৰ্টটো দেখালোঁ, ডক্টৰে ডাউট কৰিছে যে মেবি স্প্ৰেড হৈছে চাগে বুলি। ৰাইট ছাইডৰ ব্ৰেষ্টত ডক্টৰে কোৱা মতে ৰাইট ছাইডৰ ব্ৰেষ্টত বায়'পচি হৈ যাব, কিন্তু লাংছৰ ওচৰতো বায়'পচি নহয়। আৰু তেতিয়াই আমাক নামৰূপৰ আপাই আৰু ওচৰৰ খুৰী আৰু বৌয়ে মোক প্ৰাৰ্থনা গৃহৰ কথা কৈছিল। আৰু মই ইউটিউবতো চালোঁ ভিডিঅ'জবোৰ, প্ৰাৰ্থনা শুনিলোঁ, আৰু আমি তেনেকৈ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ দিলোঁ, মা আৰু মই। মাৰ বায়'পচি কৰি ল'লে ৰাইট ছাইডৰ ব্ৰেষ্টৰ, আৰু বায়'পচি ৰিপৰ্টটো, যোনটো ৰিপৰ্ট 6-7 দিন লাগে, আমি প্ৰাৰ্থনা কৰি থাকোঁতে 3 নে 4 নম্বৰ দিনাখন আমি ৰিপৰ্টটো পালোঁ। আৰু আমি সেইকেইদিন পূৰা দিনে ৰাতিয়ে মা আৰু মই এনি টাইম প্ৰাৰ্থনা কৰি আছিলোঁ। আমি কিহেৰে পুজিম, প্ৰাৰ্থনা দিনে ৰাতিয়ে আমি শুনিছোঁ, ভিডিঅ'জবোৰ চাইছিলোঁ। তাৰপিছত যোনদিনাখন 3 নে 4 নম্বৰ দিনাখন আমি ৰিপৰ্ট আনিব গৈছিলোঁ, ৰিপৰ্টটো ডক্টৰৰ ওচৰত আছিলে, যোনগৰাকী ডক্টৰে আমাৰ মাক চাই আছিল। ৰিপৰ্টটো আমি পোৱা আগমুহূৰ্তলৈকে মই ঈশ্বৰক ভাবি আছিলোঁ ৰিপৰ্টটো নেগেটিভ ওলাবৰ কাৰণে, আৰু সেইমতে ৰিপৰ্টটো নেগেটিভে ওলালে। কিন্তু মাৰ লাংছৰ ওচৰত যোনটো পাইছে সেইটোহে মাৰ বায়'পচি যিহেতু নহয়, ডক্টৰে সেইটো কাৰণে প্ৰথমতে কেমো প্ৰায় ষ্টাৰ্ট কৰিলে।
টোটেল মাক 8টা কেমো দিব। 4 নম্বৰ কেমোটো দিয়াৰ পিছত আকৌ পেট স্কেন কৰাব। পেট স্কেনত তেতিয়া গম পাব যে লাংছৰ ওচৰত যোনটো আছে সেইটো কেঞ্চাৰ হয়নে নহয়। যদি কেমোয়ে ৰিয়েকশ্যন দিছে সেইটো মানে পজিটিভ, যদি ৰিয়েকশ্যন নাই দিয়া তাৰ মানে নেগেটিভ। মই চেন্নাইত থাকোঁতেই মই প্ৰাৰ্থনা গৃহত যেতিয়া প্ৰাৰ্থনা কৰি থকা অৱস্থাতে মই ভাবিছিলোঁ যে অসম অহাৰ পিছত মই প্ৰাৰ্থনা গৃহলৈ মাৰ কাৰণে যাম বুলি। অসম আহিলোঁ, মাহঁতে এতিয়া 1 নম্বৰ কেমোটো লোৱাৰ পিছত 2, 3, 4 বিবোৰতে লোৱাৰ কথা ভাবি আছে। 2 নম্বৰ কেমোটো মায়ে ল'লে আৰু মায়ে কেমো লওঁতো ইমান অসুবিধা পোৱা নাই। চবেই কয় যে কেমো ল'লে বহুত উইক হয়, বহুত কিবা কিবি প্ৰব্লেমছ পায়, কিন্তু মায়ে তেনেকৈ ইমান প্ৰব্লেমছবোৰ পোৱা নাই। মাৰ অকল 2 নম্বৰ দিনাখন কেমো লোৱা নেক্সট দিনাখনেই মাৰ পেটটো পকায় আৰু খাবলৈ মন নোযোৱা নিচিনা হয়। সেইটো এদিন নে 2 দিন, তাৰপিছত মা ঠিকেই হৈ থাকে। চেন্নাইত যেতিয়া আছিলোঁ তেতিয়াই ভাবি থৈছিলোঁ যাম বুলি। আহি পোৱাৰ পিছত আপাৰ পৰা গম পালোঁ যে প্ৰাৰ্থনা গৃহ ক'ভিডৰ কাৰণে বন্ধ। বাট আপাই সেইটো কনফাৰ্ম নহয়, ইমান চিয়ৰটি কোৱা নাছিলে। তো সেইটো কাৰণে মই প্ৰাৰ্থনা কৰি থকা অৱস্থাতে মই প্ৰভুক ভাবিলোঁ যে প্ৰভু বন্ধ নে খোলা মোক কেনেবাকৈ জনাওক বুলি। তাৰপিছতেই মই গম পালোঁ মোৰ সৰু ভণ্টিৰ লগৰ এজনী পৰিয়াল তালৈ গৈ থাকে বুলি গম পালোঁ। তো তাইক সুধিব ক'লোঁ, ভণ্টিক সুধিব ক'লোঁ। তো লগৰজনীয়ে পৰিয়ালৰ কাৰোবাক সুধি আমাক কনফাৰ্ম দি ক'লে যে বন্ধ বুলি। তেনেকৈ আমি প্ৰাৰ্থনা কৰিলোঁ। মোৰ বৌৰ পৰা মোৰ নাহৰকটীয়া বৌৰ পৰাও প্ৰাৰ্থনা গৃহৰ কথা গম পালোঁ। প্ৰাৰ্থনা গৃহৰ কথা তেওঁ কৈছিল কেনেকৈ প্ৰাৰ্থনা কৰিব লাগিব, কেনেকৈ লঘোণ ব্ৰত দিব লাগিব। তাৰপিছত মই দীপেন দা নম্বৰটোও পালোঁ ইউটিউবত। দীপেন দাক কল কৰিলোঁ, তেখেতে মোক অডিঅ'বোৰ পঠালে প্ৰাৰ্থনাৰ। সেইবোৰ এতিয়া মায়েও শুনে, ময়ো শুনো। আৰু তাৰ লগতে আৰু 2টা কথা কওঁ। মোৰো 2020 ডিচেম্বৰৰ পৰা মোৰ বুঢ়া আঙুলিৰ নখটো কিবা এটা হৈছিল, কিবা উঠিছিল আৰু চুকত কিবা এটা উঠিছিল। আৰু সেই চুকটো ক'ৰবাত যদি লাগে, কাঁহী বাতি ধুওঁতে ক'ৰবাত যদি লাগে, পটককৈ যদি ক'ৰবাত লাগি যায় খুব বিষায়। আৰু সেই তেনেকৈ যোনটো বস্তু কিবা এটা উঠিছিল ডিচেম্বৰত, সেইটো বস্তু লাহে লাহে ডাঙৰ হ'ব ধৰিলে আৰু বস্তুটো গেলিব ধৰিছিলে। পানী লাগিলে ভেলভেলীয়া টাইপ হৈ যায়, কিবা টাইপ হৈ গৈছিলে। আৰু তাৰ লগতে মোৰ নখত, তাৰ ওচৰতে বুঢ়া আঙুলিৰ নখটোতে মোৰ ক'লা নিচিনা আঁচ এডালো দেখা পালোঁ। সেইটো ক'লা মানে কিবা এটা ক'লা আঁচ এডাল দেখা পালোঁ। তাৰপিছত মোৰ যেতিয়া নখটো তেনেকুৱা হ'ব ধৰিলে, বেছি বাঢ়িব ধৰিলে, পানী লাগিলে ভেলভেলীয়া হ'ব ধৰিলে, সেইটো কাৰণেও মই প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা 2 দিন কৰাৰ পিছতেই মই বস্তুটো ডক্টৰকো দেখাইছিলোঁ। ডক্টৰৰ দৰৱ খালি মই ব্যৱহাৰ কৰিব লগা নহ'লেই। প্ৰাৰ্থনা কৰা 2 দিন নে 3 দিনৰ পিছতেই মোৰ যোনটো বস্তু ডিচেম্বৰৰ পৰা ঠিক হোৱা নাছিলে, প্ৰাৰ্থনা কৰা 3 দিন নে 2 দিনৰ পিছতেই মই বস্তুটো ঠিক হৈছে লাহেকৈ। সেই ক'লা আঁচডাল ব্ৰাউন কালাৰ হয়, ক'লা নহয়, আঁচডাল পাতলা হ'ব ধৰিছে। আৰু যোনটো গেলিছিলে বুলি কৈছিলোঁ সেইটো বস্তু শুকাব ধৰিছে। এতিয়া ক'ৰবাত যদি লাগেও সেই জেগাডোখৰ, মই দুখ নাপাওঁ এতিয়া। লাহেকৈ বস্তুটো ঠিক হৈছে। আৰু 2018 চনৰ মই যেতিয়া চেন্নাইত প্ৰাৰ্থনা কৰা আৰম্ভ দিছিলোঁ, তেতিয়া মোৰ 2018 চনৰ কথা এটা মনত পৰিছিল। মই 2018 চনত মোৰ মাজু ভণ্টি, মা, দেউতা আমি খোৱাং গৈছিলোঁ। আৰু খোৱাঙৰ পৰা যেতিয়া ঘূৰি আহি আছিলোঁ ঘৰৰ কাৰণে, তেতিয়া দেউতাই কৈছিল, দেউতা কোৱা কথাখিনি মই কৈছোঁ। দেউতাই কৈছিল যে খোৱাঙৰ ওচৰতে এনেকুৱা মানুহ এজন আছে য'ত প্ৰাৰ্থনা কৰিলে, তাত গ'লে অন্ধ মানুহে দেখা পোৱা হয়, কাণেৰে নুশুনা মানুহে কাণে শুনি পায়, কথা ক'ব নোৱাৰা মানুহে কথা ক'ব পৰা হয়, আৰু যদি গা বিষ হয়, কিবা হয়, তেনেকুৱা মানুহবোৰৰ ঠিক হয় তাতে গ'লে। তেতিয়া মই যেতিয়া প্ৰাৰ্থনা কৰিব আৰম্ভ কৰিলোঁ চেন্নাইত থাকোঁতে, তেতিয়া মোৰ ঘপককৈ সেই কথাটো মনত পৰিলে। আৰু তেতিয়া মোৰ এনেকুৱা লাগিলে যে দেউতাই সেই কথাটো কোৱাৰ পিছত চাগে মই মনতে ভাবিলোঁ নে ক'লোঁ, মই কনফাৰ্ম নহয় যে এইবোৰ চব মিছা বুলি।
মই কনফাৰ্ম নহয় যে মই ভাবিলোঁ নে ক'লোঁ নে একোৱেই ভবা নাই, মই পটককৈ মোৰ মনত আহিলে তেনেকুৱা কথা এটা, চাগে মই তেনেকুৱা কিবা এটা হৈছে। আৰু তাৰ পিছতেই মোৰ ঘৰত অশান্তি হ'ব আৰম্ভ হ'ল। মোৰ ভণ্টি, মাজু ভণ্টি এক্সিডেণ্টত ঢুকালে। তাৰপিছতেই মাৰ কেঞ্চাৰ, দেউতাৰ ডায়েবেটিছ, ঘৰত অশান্তি, কাজিয়া এটাৰ পিছত এটা হৈ আছে। যদি মই তেনেকুৱা কিবা এটা কথা কৈছোঁ বা মনতে যদি কিবা এটা তেনেকৈ ভাবিছোঁ, তাৰ কাৰণে যাতে মোক প্ৰভুৱে ক্ষমা কৰে। আৰু মই মাৰ কাৰণে ভাবি থৈছোঁ তালৈ যাম বুলি, প্ৰাৰ্থনা গৃহলৈ যেতিয়াই খোলে, আৰু ঈশ্বৰে যাতে মোৰ মাৰ বেমাৰটো ঠিক কৰি দিয়ে আৰু লাংছৰ ওচৰত যোনটো পাইছে সেইটোও যাতে নেগেটিভে ওলায়, সেইটোৱে মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতে আমাক যাতে আশীৰ্বাদ কৰে, ইয়াকে কৈ এয়াই আমাৰ পৰিয়ালৰ পৰা হৈ মই সাক্ষ্যটো দিলোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। নমস্কাৰ। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰলৈ সহস্ৰ জনাইছোঁ আৰু জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনৰ মহান গুৰুদেৱ আৰু গুৰুমালৈ সহস্ৰবাৰ প্ৰণাম জনাইছোঁ। মোৰ নাম জুনু শইকীয়া, মোৰ ঘৰ খোৱাঙত। মই বহুত ভুল কৰিলোঁ, মোৰ বহুত ভুল হ'ল, মোৰ বহুত পাপ হ'ল। সেইটো কাৰণে আজি এবছৰ দিন মই বিচনাত পৰি আছোঁ। আৰু মই 18 চনত পৰিছিলোঁ, 18 চনৰ 21 নৱেম্বৰত পৰিছিলোঁ। পৰি মোৰ পিঠিৰ ৰাজহাড়ডাল ফ্ৰেকচাৰ হৈছিল। মই ফ্ৰেকচাৰ হ'লেও নাৰ্ছিং হোমত থাকি চিকিৎসা কৰি 3 মাহৰ পাছত মই সম্পূৰ্ণ সুস্থ হৈ আগৰ অৱস্থালৈ আহিলোঁ। কিন্তু মোৰ সাক্ষ্যটো লিখিতভাৱে থাকিলে দিয়া নহ'ল। সেইটো কাৰণে বহুত ডাঙৰ ভুল হ'ল, পাপ হ'ল। আৰু মই বহুত পাপ কৰিলোঁ। মই মিছা কথা ক'লোঁ, বাইবেলৰ পাঠ পঢ়িও মই ভুল কৰিলোঁ, বাৰে বাৰে ভুল কৰি পাওঁ। এতিয়া মই বিচনাত আজি এবছৰ কৰি সকলোবিলাক মই অনুভৱ কৰিছোঁ। মোৰ পাপৰ কাৰণে যে মই কষ্ট খাইছোঁ। আৰু মই মানুহৰ অন্তৰত দুখ লগাই কেতিয়াবা কিবা কথা কৈ পাইছিলোঁ, মিছা কথা কৈছিলোঁ। আৰু মই পবিত্ৰ গৃহলৈ 17 চনৰ 2 জুলাইৰ পৰা গৈ আছিলোঁ। লগুণ প্ৰাৰ্থনা দিছিলোঁ, প্ৰাৰ্থনাতো গৈছিলোঁ। কিন্তু মোৰ কি হ'ল নাজানো পিতা, কিন্তু মোৰ ভুল হ'ল। ভুলৰ কাৰণে তোমাৰ ওচৰত ক্ষমা খুজিছোঁ, তুমি যেন ক্ষমা কৰি দিবা। আৰু মই 20 চনৰ 6 মে' দিনাখন পৰিলোঁ। পৰি আজিলৈকে মই বিচনাতে পৰি আছোঁ, বিচনাতে শৌচ পেচাব কৰিছোঁ, উঠিব নোৱাৰোঁ, ভৰিকেইটা জঠৰ হৈ আছে। আৰু পবিত্ৰ গৃহলৈ যাবলৈ মোৰ বহুত ইচ্ছা, কিন্তু মই যাব নোৱাৰাৰ কাৰণে, বিচনাতে শৌচ পেচাব কৰাৰ কাৰণে মই যাব পৰা নাই। কিন্তু মই সম্পূৰ্ণ সুস্থ হ'লে জগতৰ ৰোগী সুস্থকৈ প্ৰাৰ্থনা ভৱনলৈ যাম আৰু তাত সকলোবিলাক সাক্ষ্য দিম। আৰু এটা ডাঙৰ ভুল হ'ল, 19 চনৰ আগষ্ট মাহত আমাৰ ঘৰলৈ দৌতি আহিছিল। আৰু দৌতি অহাৰ পিছত তেওঁ নিবলৈ হেমন্ত গগৈ আহিছিলে। হেমন্ত গগৈ আৰু দৌতিয়ে আমাৰ ঘৰত প্ৰাৰ্থনা কৰি দিলে। কিন্তু সেইটো কথা নাজানো, হেমন্ত গগৈ যে প্ৰাৰ্থনা শুনিলেই মানুহৰ যে বেমাৰ হয়, সেই কথাটো এতিয়া সাক্ষ্যবিলাকৰ দ্বাৰা জানিছোঁ। আৰু বহুত ডাঙৰ ভুল হ'ল, আমি গুৰুদেৱক এই কথাটো নজনালোঁ। গুৰুদেৱ আমাৰ ঘৰত সেই বছৰে নৱেম্বৰ মাহত আহিছিল। কিন্তু গুৰুদেৱক দৌতি আৰু হেমন্ত গগৈ যে আমাৰ ঘৰত আহিছিল, প্ৰাৰ্থনা কৰিলে, সেইটো কথা ক'বলৈ থাকি গ'ল। কি ভুল হ'ল নাজানো। পিতা, তুমি যেন মোক ক্ষমা কৰি দিয়া। মই তোমাৰ আগত পাপ স্বীকাৰ কৰিছোঁ। আৰু আজি ইমান বছৰ হ'ল মোৰ মানুহজন মনোনীত হোৱা নাই। তেওঁ পবিত্ৰ গৃহলৈ যায় যদিও কিন্তু তেওঁ প্ৰভু হৃদয়ৰ সৈতে লোৱা নাই। মোৰ মানুহজনক আৰু মোৰ নন্দাজনীক মনোনীত কৰে যেন, তাৰ বাবে সদায় প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মই পাপ স্বীকাৰ কৰিছোঁ। মোৰ যি ভুল হ'ল, যি পাপ কৰিলোঁ, তাৰ বাবে যেন প্ৰভুৱে যেন ক্ষমা কৰি দিয়ে। আৰু গুৰুদেৱৰ ওচৰতো মই ক্ষমা খুজিছোঁ। মোৰ যদি কিবা ভুল হ'ল, পাপ হ'ল, তেনেহ'লে মোক যেন ক্ষমা কৰি দিয়ে। আৰু মই গুৰুদেৱক লগ কৰিবলৈ পবিত্ৰ গৃহলৈ যাবলৈ মোৰ বহুত ইচ্ছা আছে, কিন্তু এতিয়া মই যাব পৰা নাই। আৰু মই বিশ্বাস কৰিছোঁ প্ৰভুৱে মোক একেবাৰে উঠাই দিব, সম্পূৰ্ণ সুস্থ কৰি দিব। মই আগৰ অৱস্থালৈ আহিম বুলি মোৰ বিশ্বাস আছে। এই মোৰ প্ৰাৰ্থনা। আৰু যদি কিবা ভুল কৰিছিলোঁ, কিবা যদি পাপ কৰিছিলোঁ, প্ৰভুৱে যাতে ক্ষমা কৰি দিয়ে, তাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আমেন।
ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰলৈ সহস্ৰবাৰ জনাইছোঁ আৰু জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভ্ৰমণৰ মহান গুৰুদেৱ আৰু গুৰুমালৈ সহস্ৰবাৰ প্ৰণাম জনাইছোঁ। মোৰ নাম জুনু শইকীয়া, মোৰ ঘৰ খোৱাঙত। মই বহুত ভুল কৰিলোঁ, মোৰ বহুত ভুল হ'ল, মোৰ বহুত পাপ হ'ল। সেইটো কাৰণে আজি এবছৰ দিন মই বিচনাত পৰি আছোঁ। আৰু মই 18 চনত পৰিছিলোঁ, 18 চনৰ 21 নৱেম্বৰত পৰিছিলোঁ। পৰি মোৰ পিঠিৰ ৰাজহাড়ডাল ফ্ৰেকচাৰ হৈছিল। মই ফ্ৰেকচাৰ হ'লেও নাৰ্ছিং হোমত থাকি চিকিৎসা কৰি 3 মাহৰ পাছত মই সম্পূৰ্ণ সুস্থ হৈ আগৰ অৱস্থালৈ আহিলোঁ। কিন্তু মোৰ সাক্ষ্যটো লিখিতভাৱে থাকিলে দিয়া নহ'ল। সেইটো কাৰণে বহুত ডাঙৰ ভুল হ'ল, পাপ হ'ল। আৰু মই বহুত পাপ কৰিলোঁ। মই মিছা কথা ক'লোঁ, বাইবেলৰ পাত পঢ়িও মই ভুল কৰিলোঁ, বাৰে বাৰে ভুল কৰি পাওঁ। এতিয়া মই বিচনাত আজি এবছৰ কৰি সকলোবিলাক মই অনুভৱ কৰিছোঁ। মোৰ পাপৰ কাৰণে যে মই কষ্ট খাইছোঁ। আৰু মই মানুহৰ অন্তৰত দুখ লগাই কেতিয়াবা কিবা কথা কৈ পাইছিলোঁ, মিছা কথা কৈছিলোঁ। আৰু মই পবিত্ৰ গৃহলৈ 17 চনৰ 2 জুলাইৰ পৰা গৈ আছিলোঁ। লগুণ প্ৰাৰ্থনা দিছিলোঁ, প্ৰাৰ্থনাতো গৈছিলোঁ। কিন্তু মোৰ কি হ'ল নাজানো পিতা, কিন্তু মোৰ ভুল হ'ল। ভুলৰ কাৰণে তোমাৰ ওচৰত ক্ষমা খুজিছোঁ, তুমি যেন ক্ষমা কৰি দিবা। আৰু মই 20 চনৰ 6 মে' দিনাখন পৰিলোঁ। পৰি আজিলৈকে মই বিচনাতে পৰি আছোঁ, বিচনাতে শৌচ পেচাব কৰিছোঁ, উঠিব নোৱাৰোঁ, ভৰিকেইটা জঠৰ হৈ আছে। আৰু পবিত্ৰ গৃহলৈ যাবলৈ মোৰ বহুত ইচ্ছা, কিন্তু মই যাব নোৱাৰাৰ কাৰণে, বিচনাতে শৌচ পেচাব কৰাৰ কাৰণে মই যাব পৰা নাই। কিন্তু মই সম্পূৰ্ণ সুস্থ হ'লে জগতৰ ৰোগী সুস্থকৈ প্ৰাৰ্থনা কৰিবলৈ যাম আৰু তাত সকলোবিলাক সাক্ষ্য দিম। আৰু এটা ডাঙৰ ভুল হ'ল, 19 চনৰ আগষ্ট মাহত আমাৰ ঘৰলৈ দৌতি আহিছিল। আৰু দৌতি অহাৰ পিছত তেওঁক নিবলৈ হেমন্ত গগৈ আহিছিলে। হেমন্ত গগৈ আৰু দৌতিয়ে আমাৰ ঘৰত প্ৰাৰ্থনা কৰি দিলে। কিন্তু সেইটো কথা নাজানো, হেমন্ত গগৈ যে প্ৰাৰ্থনা শুনিলেই মানুহৰ যে বেমাৰ হয়, সেই কথাটো এতিয়া সাক্ষ্যবিলাকৰ দ্বাৰা জানিছোঁ। আৰু বহুত ডাঙৰ ভুল হ'ল, আমি গুৰুদেৱক এই কথাটো নজনালোঁ। গুৰুদেৱ আমাৰ ঘৰত সেই বছৰে নৱেম্বৰ মাহত আহিছিল। কিন্তু গুৰুদেৱক দৌতি আৰু হেমন্ত গগৈ যে আমাৰ ঘৰত আহিছিল, প্ৰাৰ্থনা কৰিলে, সেইটো কথা ক'বলৈ থাকি গ'ল। কি ভুল হ'ল নাজানো। পিতা, তুমি যেন মোক ক্ষমা কৰি দিয়া। মই তোমাৰ আগত পাপ স্বীকাৰ কৰিছোঁ। আৰু আজি ইমান বছৰ হ'ল মোৰ মানুহজন মনোনীত হোৱা নাই। তেওঁ পবিত্ৰ গৃহলৈ যায় যদিও কিন্তু তেওঁ প্ৰভু হৃদয়ৰ সৈতে লোৱা নাই। মোৰ মানুহজনক আৰু মোৰ নন্দাজনীক মনোনীত কৰে যেন, তাৰ বাবে সদায় প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মই পাপ স্বীকাৰ কৰিছোঁ। মোৰ যি ভুল হ'ল, যি পাপ কৰিলোঁ, তাৰ বাবে যেন প্ৰভুৱে যেন ক্ষমা কৰি দিয়ে। আৰু গুৰুদেৱৰ ওচৰতো মই ক্ষমা খুজিছোঁ। মোৰ যদি কিবা ভুল হ'ল, পাপ হ'ল, তেনেহ'লে মোক যেন ক্ষমা কৰি দিয়ে। আৰু মই গুৰুদেৱক লগ কৰিবলৈ পবিত্ৰ গৃহলৈ যাবলৈ মোৰ বহুত ইচ্ছা আছে, কিন্তু এতিয়া মই যাব পৰা নাই। আৰু মই বিশ্বাস কৰিছোঁ প্ৰভুৱে মোক একেবাৰে উঠাই দিব, সম্পূৰ্ণ সুস্থ কৰি দিব। মই আগৰ অৱস্থালৈ আহিম বুলি মোৰ বিশ্বাস আছে। এই মোৰ প্ৰাৰ্থনা। আৰু যদি কিবা ভুল কৰিছিলোঁ, কিবা যদি পাপ কৰিছিলোঁ, প্ৰভুৱে যাতে ক্ষমা কৰি দিয়ে, তাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আমেন। প্ৰশংসা হওক। মই সৃষ্টিকৰ্তা ঈশ্বৰ, গুৰুদেৱ আৰু গুৰুমালৈ মোৰ সেৱা আগবঢ়াইছোঁ। মোৰ নাম শ্যামচাং ফুকন আৰু মোৰ ঘৰ শৰাইটো সোণাৰীত। মই এই ভিডিঅ'টোৰ জৰিয়তে মই মোৰ সাক্ষ্য দিব ওলাইছোঁ। 2021ত মাৰ্চত মোৰ মাৰ লেফ্ট ছাইডৰ ব্ৰেষ্টত ব্ৰেষ্ট কেঞ্চাৰ ধৰা পৰিছিল। আৰু ধৰা পৰাৰ লগে লগে মই মাক চেন্নাইলৈ লৈ গ'লোঁ। চেন্নাইত আকৌ বায়'পচি কৰোৱালে। বায়'পচি ৰিপৰ্ট 7 দিনৰ পিছত পালোঁ আৰু ৰিপৰ্টটো পজিটিভে ওলালে। তাৰপিছত পেট স্কেন কৰোৱাইছিলে। পেট স্কেনৰ ৰিপৰ্টটোতো মাৰ ৰাইট ছাইডৰ ব্ৰেষ্টত আৰু লাংছত ওচৰত কিবা এটা পাইছিল, টিউমাৰ নিচিনা। ডক্টৰক যেতিয়া ৰিপৰ্টটো দেখালোঁ, ডক্টৰে ডাউট কৰিছে যে মেবি স্প্ৰেড হৈছে চাগে বুলি। ৰাইট ছাইডৰ ব্ৰেষ্টত ডক্টৰে কোৱা মতে ৰাইট ছাইডৰ ব্ৰেষ্টত বায়'পচি হৈ যাব, কিন্তু লাংছৰ ওচৰতো বায়'পচি নহয়। আৰু তেতিয়াই আমাক নামৰূপৰ আপায়ে আৰু ওচৰৰ খুৰী আৰু বৌয়ে মোক প্ৰাৰ্থনা গৃহৰ কথা কৈছিল। আৰু মই ইউটিউবতো চালোঁ,
ভিডিঅ'জবোৰ, প্ৰাৰ্থনা শুনিলোঁ আৰু আমি তেনেকৈ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ দিলোঁ মা আৰু মই। মাৰ বায়'পচি কৰি ল'লে ৰাইট ছাইডৰ ব্ৰেষ্টৰ, আৰু বায়'পচি ৰিপৰ্টটো, যোনটো ৰিপৰ্ট 6-7 দিন লাগে, আমি প্ৰাৰ্থনা কৰি থাকোঁতে 3 নে 4 নম্বৰ দিনাখন আমি ৰিপৰ্টটো পালোঁ। আৰু আমি সেইকেইদিন পূৰা দিনে ৰাতিয়ে মা আৰু মই এনি টাইম প্ৰাৰ্থনা কৰি আছিলোঁ। আমি কিহেৰে পুজিম, প্ৰাৰ্থনা দিনে ৰাতিয়ে আমি শুনিছোঁ, ভিডিঅ'জবোৰ চাইছিলোঁ। তাৰপিছত যোনদিনাখন 3 নে 4 নম্বৰ দিনাখন আমি ৰিপৰ্ট আনিব গৈছিলোঁ, ৰিপৰ্টটো ডক্টৰৰ ওচৰত আছিলে, যোনগৰাকী ডক্টৰে আমাৰ মাক চাই আছিল। ৰিপৰ্টটো আমি পোৱা আগমুহূৰ্তলৈকে মই ঈশ্বৰক ভাবি আছিলোঁ ৰিপৰ্টটো নেগেটিভ ওলাবৰ কাৰণে, আৰু সেইমতে ৰিপৰ্টটো নেগেটিভে ওলালে। কিন্তু মাৰ লাংছৰ ওচৰত যোনটো পাইছে সেইটোহে মাৰ বায়'পচি যিহেতু নহয়, ডক্টৰে সেইটো কাৰণে প্ৰথমতে কেমো প্ৰায় ষ্টাৰ্ট কৰিলে। টোটেল মাক 8টা কেমো দিব। 4 নম্বৰ কেমোটো দিয়াৰ পিছত আকৌ পেট স্কেন কৰাব। পেট স্কেনত তেতিয়া গম পাব যে লাংছৰ ওচৰত যোনটো আছে সেইটো কেঞ্চাৰ হয় নে নহয়। যদি কেমোৱে ৰিয়েকশ্যন দিছে সেইটো মানে পজিটিভ, যদি ৰিয়েকশ্যন নাই দিয়া তাৰ মানে নেগেটিভ। মই চেন্নাইত থাকোঁতেই মই প্ৰাৰ্থনা গৃহত যেতিয়া প্ৰাৰ্থনা কৰি থকা অৱস্থাতে মই ভাবিছিলোঁ যে অসম অহাৰ পিছত মই প্ৰাৰ্থনা গৃহলৈ মাৰ কাৰণে যাম বুলি। অসম আহিলোঁ, মাহঁতে এতিয়া 1 নম্বৰ কেমোটো লোৱাৰ পিছত 2, 3, 4 বিবোৰতে লোৱাৰ কথা ভাবি আছে। 2 নম্বৰ কেমোটো মায়ে ল'লে, আৰু মায়ে কেমো লওঁতেও ইমান অসুবিধা পোৱা নাই। চবেই কয় যে কেমো ল'লে বহুত উইক হয়, বহুত কিবা কিবি প্ৰব্লেমছ পায়, কিন্তু মায়ে তেনেকৈ ইমান প্ৰব্লেমছবোৰ পোৱা নাই। মাৰ অকল 2 নম্বৰ দিনাখন কেমো লোৱা নেক্সট দিনাখনেই মাৰ পেটটো পকায় আৰু খাবলৈ মন নোযোৱা নিচিনা হয়। সেইটো 1 নে 2 দিন, তাৰপিছত মা ঠিকেই হৈ থাকে। চেন্নাইত যেতিয়া আছিলোঁ তেতিয়াই ভাবি থৈছিলোঁ যাম বুলি। আহি পোৱাৰ পিছত আপাৰ পৰা গম পালোঁ যে প্ৰাৰ্থনা গৃহ ক'ভিডৰ কাৰণে বন্ধ, বাট আপায়ে সেইটো কনফাৰ্ম নহয়, ইমান চিয়ৰিটি কোৱা নাছিলে। তো সেইটো কাৰণে মই প্ৰাৰ্থনা কৰি থকা অৱস্থাতে মই প্ৰভুক ভাবিলোঁ যে প্ৰভু বন্ধ নে খোলা মোক কেনেবাকৈ জনাওক বুলি। তাৰপিছতেই মই গম পালোঁ মোৰ সৰু ভণ্টীৰ লগৰ এজনী পৰিয়াল তালৈ গৈ থাকে বুলি গম পালোঁ। তো তাইক সুধিব ক'লোঁ, ভণ্টীক সুধিব ক'লোঁ। তো লগৰজনীয়ে পৰিয়ালৰ কাৰোবাক সুধি আমাক কনফাৰ্ম দি ক'লে যে বন্ধ বুলি। তেনেকৈ আমি প্ৰাৰ্থনা কৰিলোঁ। মোৰ বৌৰ পৰা মোৰ নাহৰকটীয়া বৌৰ পৰাও প্ৰাৰ্থনা গৃহৰ কথা গম পালোঁ। প্ৰাৰ্থনা গৃহৰ কথা তেওঁ কৈছিল, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগিব, কেনেকৈ লঘোণ ব্ৰত দিব লাগিব। তাৰপিছত মই দীপেন্দা নম্বৰটোও পালোঁ ইউটিউবত। দীপেন্দাক কল কৰিলোঁ, তেখেতে মোক অডিঅ'বোৰ পঠালে প্ৰাৰ্থনাৰ। সেইবোৰ এতিয়া মায়েও শুনে, ময়ো শুনো। আৰু তাৰ লগতে আৰু 2টা কথা কওঁ। মোৰো 2020 ডিচেম্বৰৰ পৰা মোৰ বুঢ়া আঙুলিৰ নখটো কিবা এটা হৈছিল, কিবা উঠিছিল, আৰু চুকত কিবা এটা উঠিছিল, আৰু সেই চুকটো ক'ৰবাত যদি লাগে, কাঁহী বাতি ধুওঁতে ক'ৰবাত যদি লাগে, পটককৈ যদি ক'ৰবাত লাগি যায় খুব বিষায়। আৰু সেই তেনেকৈ যোনটো বস্তু কিবা এটা উঠিছিল ডিচেম্বৰত, সেইটো বস্তু লাহে লাহে ডাঙৰ হ'ব ধৰিলে আৰু বস্তুটো গেলিব ধৰিছিলে। পানী লাগিলে ভেলভেলীয়া টাইপ হৈ যায়, কিবা টাইপ হৈ গৈছিলে। আৰু তাৰ লগতে মোৰ নখত, তাৰ ওচৰতে বুঢ়া আঙুলিৰ নখটোতে মোৰ ক'লা নিচিনা আঁচ এডালো দেখা পালোঁ। সেইটো ক'লা মানে কিবা এটা ক'লা আঁচ এডাল দেখা পালোঁ। তাৰপিছত মোৰ যেতিয়া নখটো তেনেকুৱা হ'ব ধৰিলে, বেছি বাঢ়িব ধৰিলে, পানী লাগিলে ভেলভেলীয়া হ'ব ধৰিলে, সেইটো কাৰণেও মই প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা 2 দিন কৰাৰ পিছতেই মই বস্তুটো ডক্টৰকো দেখাইছিলোঁ। ডক্টৰৰ দৰৱ খালি মই ব্যৱহাৰ কৰিব লগা নহ'লেই। প্ৰাৰ্থনা কৰা 2 দিন নে 3 দিনৰ পিছতেই মোৰ যোনটো বস্তু ডিচেম্বৰৰ পৰা ঠিক হোৱা নাছিলে, প্ৰাৰ্থনা কৰা 3 দিন নে 2 দিনৰ পিছতেই মোৰ বস্তুটো ঠিক হৈছে লাহেকৈ। সেই ক'লা আঁচডাল ব্ৰাউন কালাৰ হয়, ক'লা নহয়, আঁচডাল পাতলা হ'ব ধৰিছে, আৰু যোনটো
গেলিছিলে বুলি কৈছিলোঁ সেইটো বস্তু শুকাব ধৰিছে। এতিয়া ক'ৰবাত যদি লাগেও সেই জেগাডোখৰ মই দুখ নাপাওঁ এতিয়া। লাহেকৈ বস্তুটো ঠিক হৈছে। আৰু 2018 চনৰ মই যেতিয়া চেন্নাইত প্ৰাৰ্থনা কৰা আৰম্ভ দিছিলোঁ তেতিয়া মোৰ 2018 চনৰ কথা এটা মনত পৰিছিল। মই 2018 চনত মোৰ মাজু ভণ্টি মা দেউতা আমি খোৱাং গৈছিলোঁ। আৰু খোৱাঙৰ পৰা যেতিয়া ঘূৰি আহি আছিলোঁ ঘৰৰ কাৰণে তেতিয়া দেউতাই কৈছিল, দেউতা কোৱা কথাখিনি মই কৈছোঁ, দেউতাই কৈছিল যে খোৱাঙৰ ওচৰতে এনেকুৱা মানুহ এজন আছে য'ত প্ৰাৰ্থনা কৰিলে তাত গ'লে অন্ধ মানুহে দেখা পোৱা হয়, কাণেৰে নুশুনা মানুহে কাণে শুনি পায়, কথা ক'ব নোৱাৰা মানুহে কথা ক'ব পৰা হয়, আৰু যদি গা বিষ হয় কিবা হয় তেনেকুৱা মানুহবোৰৰ ঠিক হয় তাতে গ'লে। তেতিয়া মই যেতিয়া প্ৰাৰ্থনা কৰিব আৰম্ভ কৰিলোঁ চেন্নাইত থাকোঁতে তেতিয়া মোৰ ঘপককৈ সেই কথাটো মনত পৰিলে। আৰু তেতিয়া মোৰ এনেকুৱা লাগিলে যে দেউতাই সেই কথাটো কোৱাৰ পিছত চাগে মই মনতে ভাবিলোঁ নে ক'লোঁ, মই কনফাৰ্ম নহয় যে এইবোৰ চব মিছা বুলি। মই কনফাৰ্ম নহয় যে মই ভাবিলোঁ নে ক'লোঁ নে একোৱেই ভবা নাই। মই পটককৈ মোৰ মনত আহিলে তেনেকুৱা কথা এটা, চাগে মই তেনেকুৱা কিবা এটা হৈছে। আৰু তাৰ পিছতেই মোৰ ঘৰত অশান্তি হ'ব আৰম্ভ হ'ল। মোৰ মাজু ভণ্টি এক্সিডেণ্টত ঢুকালে। তাৰপিছতেই মাৰ কেঞ্চাৰ, দেউতাৰ ডায়েবেটিছ, ঘৰত অশান্তি কাজিয়া এটাৰ পিছত এটা হৈ আছে। যদি মই তেনেকুৱা কিবা এটা কথা কৈছোঁ বা মনতে যদি কিবা এটা তেনেকৈ ভাবিছোঁ তাৰ কাৰণে যাতে মোক প্ৰভুৱে ক্ষমা কৰে। আৰু মই মাৰ কাৰণে ভাবি থৈছোঁ তালৈ যাম বুলি, প্ৰাৰ্থনা গৃহলৈ যেতিয়াই খোলে। আৰু ঈশ্বৰে যাতে মোৰ মাৰ বেমাৰটো ঠিক কৰি দিয়ে আৰু লাংছৰ ওচৰত যোনটো পাইছে সেইটোও যাতে নেগেটিভে ওলায়, সেইটোৱে মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতে আমাক যাতে আশীৰ্বাদ কৰে। ইয়াকে কৈ এয়াই আমাৰ পৰিয়ালৰ পৰা হৈ মই সাক্ষ্যটো দিলোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। নমস্কাৰ।